উজনিৰ বানৰ কাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু উজনিৰ বানৰ কাৰণ কয়লা খনন নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিহুবৰ সন্তকত কোনো কয়লা খনন হোৱা নাই, ইতিমধ্যে সকলোৱে পৰ্যবেক্ষণ কৰি আহিছে আৰু বানৰ কাৰণ বিশ্লেষণৰ বাবে আমি CBI তদন্তৰ বাবেও সাজু আছো বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী। প্ৰয়োজন হলে CBI তদন্ত ঘোষণা কৰিম, কিন্তু আমি জানো যে অপৰাধে তদন্ত হয়। বানপানী কাৰণ জানিবলৈ অধ্যয়ন কৰিব লাগিব। মই যি কম অধ্যয়নৰ পৰাহে কম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। শুনক। তদন্ত হয় মই নাজানো, তদন্ত কৰাটো আপত্তি নাই যদি কোনোবাই, কিন্তু বানক লৈ কি তদন্ত হ'ব? কাৰণ লৈতো তদন্ত নহয়, কাৰণবিলাক ইউনিভাৰ্চিটি বা শিক্ষানুষ্ঠানে ষ্টাডি কৰে। ইয়াত CBI EDৰ কি তদন্ত হ'ব? তদন্তটো ক্ৰিমিনেল একশ্যনত হয় আৰু এনেকুৱা ঘটনাত ষ্টাডি হয়, অধ্যয়ন হয় যে কিয় বানপানী হ'ল। সেইটো এটা বেলেগ চেপ্টাৰ, তাতে মই যোগদান কৰিব নোখোজোঁ। এইকাৰণে মই যোগদান কৰিব নোখোজোঁ কাৰণ আপোনালোকে গোটেই অসমখন চাইছে, অসমত ক'তো কয়লা নাই। বিহুবৰত আপোনালোকে বহুতবাৰ গ'ল, এতিয়াতো আৰু ইয়াত বহি কিবা ক'লে নহ'ব। বিহুবৰ চন্তকত আপোনালোকে নিজে গৈ দেখিছে যে তাত শিলৰ কুঁৱাৰীও নাই, মানে শিল খান্দাও ব্যৱস্থা নাই, কয়লা খান্দাও ব্যৱস্থা নাই। বাকী নাগালেণ্ড চৰকাৰটো এখন নিজৰ চৰকাৰ, মেঘালয় চৰকাৰ এখন নিজৰ চৰকাৰ। আমিতো মেঘালয়ৰ ওপৰততো মই কান্দিয়ে আছোঁ সদায়, কিন্তু মই কি কৰিব পাৰিছোঁ? সুপ্ৰিম কোৰ্ট যাব লাগিব, যেনেকৈ মেঘালয়ৰ ক্ষেত্ৰত গৈছোঁ। গতিকে কোনোবা ষ্টাডিয়ে যদি কয় যে নাগালেণ্ডত অমুকটো ঘটনাৰ কাৰণে আমাৰ পানী হৈছে, আমি আকৌ সুপ্ৰিম কোৰ্ট যাব লাগিব। এতিয়া মেঘালয়ত এইবোৰ দেখিওতো মই একো কৰিব পৰা নাই। যিবিলাক মানুহে আমাক নেদেখা কাৰণ লৈ সমালোচনা কৰি আছে, USTMটো দেখা কাৰণ এটা সন্মুখতে আছে, কিন্তু সেই মানুহবিলাকেতো আকৌ USTMক গালি নাপাৰে। তাৰমানে আমি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক লিখিম, নহ'লে নাগালেণ্ডৰ কাৰণে সুপ্ৰিম কোৰ্টত যাম। কিন্তু আমাৰ ইয়াত ইমান বিজ্ঞানী আছে যে IIT, ৰুৰকি এইবিলাকলৈকে নৰখেই, নিজে নিজে এটা ডিক্লেয়াৰ কৰি দিয়ে যে চিকলি পিন্ধা চেইনৰ কাৰণে বানপানী হ'ল। এতিয়া সিমান ইজিলিটো মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে না। যেতিয়া মুখ্যমন্ত্ৰী এজনে কম, কালিয়ে ৰিঅ' চাহাবে মোক চিঠি লিখিব যে আপুনি যে এইটো কথা ক'লে মোক তথ্য দিয়ক। তো মই কি তথ্য দিম? ছেটেলাইটেদি ষ্টাডি হ'ব, আমাৰ ইয়াত ছেটেলাইট ডেটা পাম, IIT গুৱাহাটীক ক'ম বা ৰুৰকিক ক'ম, তেওঁলোকে কাৰণ এটা দিব। কাৰণটো লৈ আমি সংবিধান মতে যাব লাগিব। যদি মই মুখ্যমন্ত্ৰী নহ'লোহেঁতেন ময়ো বহুত কথা ক'ব পাৰিলোহেঁতেন, কিন্তু মুখ্যমন্ত্ৰী এজনেতো তথ্যৰ ওপৰত ক'ব লাগিব না। কাৰণ মই যিমান দূৰ খবৰ লৈছোঁ, প্ৰথম মোৰো ধাৰণা আছিল যে ডাঙৰ কিবা কয়লা তয়লা চলি আছে নেকি। যেতিয়া মই বিহুবৰ আৰু চন্তকত গ'লোঁ, তাততো একো নাই কয়লা খনি তয়লা খনি, আপোনালোকেও গৈ আহিছে। তাততো মানুহবিলাকে গাই গৰু পুহি আছে।